নমস্কাৰ দোস্ত আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আৰু বিষয়টো হৈছে 40 বছৰ বয়সতো অপ্ৰতিৰোধ্য ৰনাল্ডোৰ নেতৃত্বত পৰ্তুগাল ফুটবল দলটিয়ে গৌৰৱজনক জয় লাভ কৰিবলৈ সক্ষম হয় 40 বছৰ বয়স হ'লেও ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ গতি দ্ৰুততা আৰু ফিনিক্স স্কিলে এতিয়াও বিশ্ব ফুটবলক চকু কপালত তোলাই ৰাখিছে এইবাৰ UEFA নেশ্যনেল লীগৰ মেচত স্পেনৰ হৈতে হোৱা ৰোমাঞ্চকৰ ফাইনেলত ৰনাল্ডোৰ পৰ্তুগালে জয়ী হয় মূল আকৰ্ষণ আছিল ৰনাল্ডোৰ এক উল্লেখনীয় গল আৰু সহায় মেচত পৰ্তুগালে 2-1 গলত বিজয় হয় আৰু ৰনাল্ডোৰ পুনৰ প্ৰমাণ দিলে বয়স মাত্ৰ এটা সংখ্যা আনহাতে ৰনাল্ডোৱে খেলখনৰ শেষত এক সাক্ষাৎকাৰত তেওঁ কয় যে এই জয়টো দেশবাসীৰ আৰু মই এতিয়া আগলৈ যাওঁ বুলি প্ৰতিজ্ঞা কৰিছো ক্ৰিষ্টিয়ানো ৰনাল্ডো আটাইতকৈ অনুৰাগী থকা তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বহু অনুৰাগী থাকিলেও তেওঁ নিজেই যাক অনুপ্ৰেৰণা হিচাপে ধৰে সেয়া হৈছে ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ ৰনাল্ডো নাজাৰিও ডি লিমা সংক্ষেপতে ৰনাল্ডো নাজাৰিয়া বা R9 ৰনাল্ডোৰ আইডল ৰনাল্ডো নাজাৰিয়া সংক্ষেপতে R9 জাতীয়তা ব্ৰাজিল পজিশন ষ্ট্ৰাইকাৰ দুইবাৰ ফিফা ৱৰ্ল্ড কাপ বিজয়ী 1994 আৰু 2000 চনত তিনিবাৰ ফিফা ৱৰ্ল্ড কাপ প্লেয়াৰ অফ দি ইয়াৰ দুইবাৰ বিলিয়ন অফ দি অৰ বিজয়ী বিশ্ব ক্ৰমানুসাৰী 15টা ক্লাবৰ বাবে খেলিছে PSV বাৰ্চিলোনা ইন্টাৰ মিলান ৰিয়েল মাদ্ৰিদ ইত্যাদি আদি দেশৰ ফুটবল টিমৰ হৈতে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বক্তব্য অৰ্থাৎ এটা সাক্ষাৎকাৰ When I was young my idol was always the Brazilian Ronaldo. What he did on the field was magic. He inspired me to become a striker. দুয়ো ষ্ট্ৰাইকাৰ ফিনিক্সত ৰনাল্ডো অসাধাৰণ যি গুণ R9ৰ পৰা তেওঁ লাভ কৰিছে R9 আছিল এক্সপ্ল'চিভ ডাৰ্বেলিং আৰু ইনচেনেক্টিভ গোল স্কৰিঙৰ যাদুকৰ ক্ৰিষ্টিয়ানো অৰ্থাৎ R9ৰ ফুটবল দেখা আৰু অনুসৰণ কৰিয়ে নিজকে সান্নিধ্য লাভ কৰিছিল অন্য অনুপ্ৰেৰণাৰ দাতা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পিতৃ সমহ ছাৰ এলেক্স ফৰ্জেছনৰ উল্লেখ কৰিছে মানসিক দৃষ্টিকোণৰ বাবে কিন্তু খেলুৱৈ হিচাপে ৰনাল্ডো নাজাৰিয়াই কয় দ্য ৰিয়েল ৰনাল্ডো ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ অনুপ্ৰেৰণা আৰু আটাইতকৈ প্ৰিয় তাৰকা ফুটবলৰ হৈতে R9 ৰনাল্ডো নাজাৰিয়া যি 1990 আৰু 2000 দশকত আৰম্ভণিৰ বিশ্ব ফুটবলত তেওঁ শাসন কৰিছিল অৰ্থাৎ দখল কৰিছিল আৰু এইগৰাকী ৰনাল্ডো বৰ্তমানেও তেওঁৰ যে ভৰিৰ যাদু বিশ্বত অব্যাহত আছে তো নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়টো ইমানেই আছিলে আৰু যদিহে কিবা কথাখিনি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ